আজিৰ পৰা আৰম্ভ হ'ল শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা। হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে পবিত্ৰ দিনটোত আৰম্ভ হ'ল ঐতিহাসিক ৰথ যাত্ৰা। পুৰণি কালৰে পৰা চলি অহা শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা অসমৰ বিভিন্ন ঠাইতে পালন কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীৰ চাপত গ্ৰামতো দেখা গৈছে শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাত হাজাৰ হাজাৰ ভক্তৰ সমাগম। 9 দিনীয়াকৈ আয়োজিত হোৱা এই ৰথ যাত্ৰাৰ আধ্যাত্মিক পৰিৱেশত বিলীন হৈ পৰিছে হাজাৰ হাজাৰ ভক্ত। আটক ধুনীয়াকৈ সজাই পৰাই তোলা ৰথক হাজাৰ হাজাৰ ভক্তই লৈ গৈ আছে গন্তব্যস্থানলৈ। 9 দিনৰ অন্তত পুনৰ উভতাই অনা হ'ব লীলানন্দ আশ্ৰমলৈ। বিশ্ববিখ্যাত ঐতিহাসিক ৰথ যাত্ৰাই সাক্ষী হৈ ৰব চাপতগ্ৰাম লীলানন্দ পাগলা বাবা আশ্ৰমত। 2026 চন 16 জুলাই শান্তিপুৰ আশ্ৰমত ৰথযাত্ৰা মেলা অনুষ্ঠিত হৈছে। যোৱা 1964 চনৰে পৰা এই আশ্ৰমত ৰথযাত্ৰা উৎসৱ পাগল বাবা লীলানন্দ ঠাকুৰে ৰথযাত্ৰা উৎসৱ প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰে পৰা আজিলৈকে ৰথযাত্ৰা উৎসৱ চলি আছে আৰু দুগুণ উৎসাহেৰে ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰি ইয়াৰ লগত জড়িত হৈ আনন্দ লাভ কৰি আছে। আৰু এই ৰথযাত্ৰা উৎসৱত পাগল বাবাৰ যিকোনো আশ্ৰমৰ এটা বৈশিষ্ট্য, যিকোনো উৎসৱত তেখেতে মানুহক খোলাবিলাকৈ প্ৰসাদ খুৱাই বিশিষ্টতা লাভ কৰিছিল আৰু সেই ধাৰা অক্ষুণ্ণ ৰাখি আজিও আমাৰ এই ভাৰতৰ পৰা প্ৰসাদ বিতৰণ হ'ব। যিমান মানুহ ৰথযাত্ৰা মেলাত উপস্থিত হৈছে সকলোকে প্ৰসাদ পোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এইখন ৰথযাত্ৰা 9 দিন পাছত 24 জুলাই শুক্ৰবাৰ দিনাখন পুনৰ যাত্ৰা হ'ব আৰু সেইদিনাখনো আজিৰ দৰে বিপুল উৎসাহেৰে মানুহ যোগদান কৰিব বুলি মই আশা ৰাখিলোঁ। চাপত গ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট, এনি ভাৰত 24।